তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত আৰু আমাৰ যি লেবাৰ অফিচ আছে আৰু লগতে আমাৰ যি জিলা শিশু সুৰক্ষাৰ অফিচৰ তৰফৰ পৰা আমি এটা ডিষ্ট্ৰিক্ট লেবাৰ টাস্ক ফ'ৰ্চ ড্ৰাইভ হিচাপে আমি আজি আহিছিলোঁ। আমি মাৰ্ঘেৰিটা অঞ্চলত আৰু তাৰ ওচৰ পাছৰে যিসমূহ দোকান বজাৰ আছে বা কিছুমান অনুষ্ঠান আছে আমি তাতে আমি ড্ৰাইভ কৰোঁ আৰু আমাৰ ন'টিছত আমি কিছু শিশু যেনেকৈ ছাৰে ইতিমধ্যে কৈ গৈছে যে আমি কোনোবা দোকানত আছে বা কাপোৰৰ দোকানত বা চেণ্ডেলৰ দোকানত আছে তেখেতসকলক আমি আমাৰ ফালৰ পৰা যিখিনি ক'ব লাগে বা যিখিনি সজাগ কৰিব লাগে যে শিশু শ্ৰমিক আমি বন্ধ কৰিব লাগে আমাৰ সমাজত, সেই বিষয়ে আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মেছেজ দিছোঁ আৰু লগতে ইয়াৰ পৰা পৰিলক্ষিত হৈছে যে আমাৰ জনসাধাৰণ লোকো সজাগ হৈছে ইতিমধ্যে যে শিশু শ্ৰমিকটো কমিছে। আমি যিহেতু আজি তেনেকৈ বিশেষ শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ আমি পোৱা নাই, তো আমি ভাবিছোঁ যে আমাৰ যথেষ্টখিনি সজাগ হৈছে আমাৰ ৰাইজসকল আৰু আমি আশা কৰিছোঁ যে অনাগত দিনতো আমাৰ শিশু শ্ৰমিক যি হয়, শিশু শ্ৰমিক নকৰি তেখেতসকল যে শিশু হৈ থকা অৱস্থাত পঢ়া শুনাৰ ক্ষেত্ৰত যেন আগবাঢ়ি যায়, সেয়া আমাৰ লক্ষ্য আছিলে আৰু আমি তেনেকৈ আজি ড্ৰাইভটো আমি এইখিনিতে সমাপ্ত কৰিছোঁ।